আপোনালোকৰ মেচিনখিনি EMI দিছে হয় স্যার এই মেচিনটো EMI পোৱা যায় নে হয় স্যার পোৱা যায় যদি দেখিব পাৰিছে এডাল আপোনালোকে ইয়াত সোমাই দিছো একো কৰা নাই চাওক নিজে নিজে টানি লৈ গৈ আছে নিজে নিজে টানি আছে ৰে ৰস ওলাই আছে চাওক প্ৰডাকচনৰ কথা যদি ক'ব যাওঁ আপোনাৰ সুগাৰ কেন মেচিনটো 1 ঘণ্টা আপুনি 200 গিলাস পৰ্যন্ত বেচিব পাৰে সুগাৰ কেন মেচিনৰ আপোনালোকৰ তিনটা ভেৰিয়েন্ট আহে আপোনালোকে এটা জেনাৰেটৰ এটা ইলেক্ট্ৰিক আৰু এটা বেটাৰী নমস্কাৰ মা কামাখ্যা মেচিনৰ অন্যটা ভিডিও আপোনালোকক স্বাগত যেহেতু এটা গৰম সিজন চলি আছে এই গৰম সিজনত আপোনালোকক কুহিয়াৰ প্ৰত্যেকৰ প্ৰয়োজন হয় সেই কাৰণে আজি আপোনালোকে এই ভিডিওৰ মাধ্যমেৰে এই সুগাৰ কেন মেচিনৰ বিষয়ে জনাব চেষ্টা কৰিম এই সুগাৰ কেন মেচিনটো কেনেকুৱা কি প্ৰাইস হয় মা কামাখ্যা মেচিন যেহেতু আপোনালোকৰ যিখিনি মেচিন দেখাই আছে আপোনালোকৰ গোটেই মেচিনখিনি আপোনালোকৰ EMI ফেচিলিটি ৰাখি দিছে এই যে সুগাৰ কেন মেচিনটো এই সুগাৰ কেন মেচিনৰ ফেচিলিটি আছে না EMI আপোনালোকক সবিশেষ জনাব চেষ্টা কৰিম আৰু ইয়াত যদি 1 ঘণ্টা প্ৰডাকচন কিমান হয় 1 ঘণ্টা প্ৰডাকচন যদি কিমান বেছিব যায় কিমান প্ৰডাকচন কিমান হ'ব গোটেই সিস্টেমখিনি জনাব চেষ্টা কৰিম এগৰাকী মেম আছে এই মেম গৰাকী গোটেইখিনি জনাই দিব মেম নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো বা ভিউয়াৰ্ছক ফাৰ্ষ্টত জনাই দিও নমস্কাৰ মোৰ নাম মিস নাজমিন বেগম মই মা কামাখ্যা মেচিনৰ পৰা কৈছো হয় আপোনালোকৰ এখিনি মা কামাখ্যা মেচিনাৰী যেহেতু ওপেনিং কালি কৰিছে হয় স্যার ওকে আপোনালোকৰ ইয়াৰ লোকেশনটো কৰ হয় এক্সাক্ট লোকেশন বৰাগাঁও বিজ্ঞানপথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল ওকে মই যদি ৰগাঁও ফলৰ পৰা আহে আপোনালোকৰ বৰাগাঁও যিখন অভাৰব্ৰিজ পাইছে অভাৰব্ৰিজখনত আপোনালোকৰ আহে যেহেতু স্কুলৰ ফোন নম্বৰ আছে মেমক ফোন কৰিব ফোন কৰিলে আপোনালোকৰ ধুনীয়াকৈ লাইভ লোকেশন দি ইয়াত আপোনালোকে আহিব পাৰিব আৰু এইখিনি এটা ইনফৰমেশন দিছো যদিহে আপুনি মেচিনটো ল'ব আহে কিন্তু আপোনালোকৰ সম্পূৰ্ণ নিজৰ দায়িত্বত থাকিব কিহৰ কাৰণে কৈছো এটা মেচিন লোৱাৰ পিছত সকলো এটা প্ৰব্লেম কৰে যে মোৰ এইটো মেচিনটো ভাল হ'ল বা অনলাইন যদি অৰ্ডাৰ কৰে তেতিয়া কয় যে মোৰ মেচিনটো বেয়া হৈছে এনেকুৱা প্ৰব্লেম বহুতে কৰে সেইটো কাৰণে আপোনালোকে এবাৰ যেতিয়া আহিব এবাৰ ভিজিট কৰিলে আপুনি মেচিনটো চাই চিনি দিব পাৰিব ভাল হয় নে নহয় কমপ্লিট ডেমো কৰি এই মেচিনটো ধুনীয়াকৈ লৈ যাব পাৰিব ফাৰ্ষ্টত এতিয়া এই মেচিনটোৰ বিষয়ে অলপ জনাই দিয়কচোন এটো হল সুগাৰ কেন মেচিন হয় এটো ইলেক্ট্ৰিক আগতে তো ইলেক্ট্ৰিক নাছিল বাৰে বাৰে দিব লাগে আপোনালোকে দেখিব পাৰিছে যেটো আপোনালোকৰ সুগাৰ কেন মেচিন এই সুগাৰ কেন মেচিনৰ আপোনালোকৰ তিনটা ভেৰিয়েন্ট আহে আপোনালোকে এটা জেনাৰেটৰ এটা ইলেক্ট্ৰিক আৰু এটা বেটাৰী স্যার এখিনি এটা সুবিধা হয় যদি কাৰেন্ট লয় সকলো সুবিধা নাপাব যেহেতু আপুনি ঘৰত যদি লয় ঘৰৰ সন্মুখতে বেচিব যদি বেটাৰীটো লয় তেতিয়ালে এই সুগাৰ কেন মেচিন আপোনালোকৰ যদি বেটাৰী লয় তেতিয়াহলে আপুনি জলকে নাযাওক আপুনি এটো কোনৰ পৰা হেতু কোনৰ যাওক আপুনি বেটাৰীত আৰামছে চলি যাব কিহৰ কাৰণে কৈছো এই মেচিনটো হৈছে আপোনালোকৰ মাত্ৰ 1 লাখ টকা ভিতৰতে এনেকুৱা ধৰণৰ মেচিন এটা আহি যাব আগতে চাওক যদি এই মেচিন আপোনালোকৰ কুহিয়া যদি পেৰে তেতিয়াহলে বাৰে বাৰে হাতে কৰি থাকিব লাগে এই মেচিনটো যদি কৰে একদম পুৰা সাফা আহে একদম ক্লিয়াৰ কোৱালিটি আহে কোনো ধৰণৰ ইয়াত মানে বেলেগ বস্তু একো নাথাকে কোনো চাওক যদি হাতে বাৰে বাৰে যদি দি থাকে হয়তো ব্যাকটেৰিয়া আহি যাব পাৰে কাৰণ সবৰে হাতত ব্যাকটেৰিয়া থাকে সেই ব্যাকটেৰিয়া এই কুহিয়াৰ দলত আপোনালোকক সোমাব পাৰে যদি এই মেচিনটো আপোনালোকে কৰে এই কুহিয়াৰ দলত তেতিয়াহলে কোনো ধৰণৰ ব্যাকটেৰিয়া নহয় কাৰণ এটোত এবাৰ প্ৰেছ কৰাৰ লগে লগে এইফালে ৰস ওলাই আহিব আৰু 99% আপোনালোকৰ ইয়াত প্ৰেছ হয় এই যেটো পিছৰে আপোনালোক দেখাব পাৰিছে অলপ দেখাই দিয়া পিছৰে এই পিছৰে আপোনালোকৰ এই যিখিনি ক্ৰেছ হয় আপোনালোকৰ বস্তু এই গুটেখিনি ওলাই আহিব এতিয়া অলপ ডেমোটো দেখাই দিও হয় স্যার তো এতিয়া আপোনালোকৰ যেটো মেচিনটো আপোনালোক দেখালো বেটাৰী জেনাৰেটৰ আৰু ইলেক্ট্ৰিক এই তিনটা ভেৰিয়েন্ট পাই যাব মাত্ৰ 1 লাখ টকা ভিতৰতে এই কুহিয়া পেৰে মেচিন আপুনি পাই যাব যেহেতু ইয়াত EMI বিষয়ে অলপ কথা পাতো মেম এই মেচিনটো যেহেতু আপোনালোকৰ গোটেই মেচিনখিনি EMI দি আছে যেহেতু এটি 1 লাখ টকা ভিতৰত আহিছে এই মেচিন আপোনালোকে EMI পোৱা যাব নে স্যার EMI তো এটো আপুনি নিজে কৰিব লাগিব কাৰণ আমি কোটেশন দিম আপুনি নিয়াৰ বাই ব্ৰাঞ্চত যাই কাৰণে আপুনি ক্লিয়াৰ কৰিব লাগিব তাত EMI দিয়ে না তেখেতসকল বেংকৰ ফলৰ পৰা নিজে হয় স্যার তেখেতে কৰি দিব যদি EMI লাগে তেতিয়াহলে আপোনালোকৰ নিয়াৰ বাই ব্ৰাঞ্চত আহিব নিয়াৰ বাই ব্ৰাঞ্চত আহি আপুনি লোন এপ্লাই কৰিব লোন যেতিয়া এপ্ৰুভ হৈ যাব তেতিয়াহে আপোনালোকৰ EMI ফেচিলিটিটো পাই যাব যেহেতু ইয়াত 25% এডভান্স দিব লাগিব হয় হয় স্যার আপোনালোকৰ ডাউন পেমেন্ট যদি এই মেচিনটো আপোনালোকৰ এক্সাম্পল আপোনাক কথা এটা কৈছো 60 বা 80000 টকা হ'ল এই মেচিনটো যদি আপোনালোক 25% দিয়ে কিমান আহিব 20000 টকা এই 20000 টকা এই মেচিনটো লৈ যাওক লৈ গৈ বাকি আপোনাৰ 60 যদি 60000 টকা সেই 60000 টকাটো আপুনি EMI সিস্টেমত মান্থলি হিচাপত দি থাকক তেতিয়া আপোনালোকক গোটেই কৈছো আপোনালোকৰ এতিয়া যেটো ডেমোটা দেখাই দিওক হয় স্যার ওকে এতিয়া ধুনীয়াকৈ ডেমো দেখাই দিম কেনেকৈ কি গোটেই সিস্টেমটো ওলালে চাই থাকক দেখিলে আপোনালোকৰ সুইচটো অন কৰিলে অন কৰাৰ লগে লগে এই কুহিয়াৰটা সোমাই দিব না এসৰে হয় ওকে চাওক একদম দি দিওক এতে কোনো কৰিব নালাগে কোনো হেচি দেখিব নালাগে এসৰে চাওক দেখিব পাৰিছে ওলাই আহিছে এটো সাইডে এটো একদম মানে কি কম পুৰা সাফা একদম কোৱালিটি আপুনি মেইনটেইন কৰে এডাল মই দিছো দিওক এডাল দেখিব পাৰিছে এডাল আপোনালোকে ইয়াত সোমাই দিছো একো কৰা নাই চাওক নিজে নিজে টানি লৈ গৈ আছে নিজে নিজে টানি আছে ৰে ৰস ওলাই আছে চাওক কিমান আপোনালোকৰ কোৱালিটি এটা মেইনটেইন কৰিছে চাওক আপুনি আগতে হাতে কৰি থাকিব নালাগে এটা মেচিনৰ দ্বাৰা এই সময় দেখিব পাৰিছে মানে কি কম মানে আপোনালোকৰ পুৰা এজে ডেভেলপ হৈ গৈছে দেখিব পাৰিছে এইফালে ৰস ওলাই গল দেখিব পাৰিছে এইফালে সোমাই আছে যিমান আপুনি যদি প্ৰডাকচনৰ কথা কওঁ 1 ঘণ্টাত কিমান গিলাস ওলাব 1 ঘণ্টাত 200 গ্লাস ওলাই যাব 1 ঘণ্টাত 200 গিলাস ওলাই যাব হয় স্যার প্ৰডাকচনৰ কথা যদি ক'ব যাওঁ আপোনাক এই কুহিয়াৰ ৰসৰ সুগাৰ কেন মেচিনটো
1 ঘণ্টা আপুনি 200 গিলাচ পৰ্যন্ত বেচিব পাৰে যদি 200 গিলাচ বেচে আপোনালোকৰ কে 1 ঘণ্টাত আপুনি 2000 টকা পৰ্যন্ত এই মেচিনটোৰ দ্বাৰা ইনকাম কৰিব পাৰিব তেনে ভাবি চাওক আপুনি কিমান হাজাৰ হাজাৰ টকা আপুনি দিনটোত ইনকাম কৰিব পাৰিব এফালে দেখিব পাৰিলে একদম ৰস ওলাই গল দেখিব পাৰিছে আপুনি এনেকুৱা ধৰণৰ বিজনেছ কৰিব পাৰিব একদম যেহেতু এই ব্যৱসায়টো যদি কওঁ ঘৰৰ সন্মুখত যদি মহিলাই কৰিব পাৰিব এই ব্যৱসায়টো নিশ্চয় সবে কৰিব পাৰে চাওক আমি ঘৰৰ পুৰুষজন নহয় পুৰুষজনৰ বাহিৰে যদি কোনোবা ঘৰত মহিলা আছে সেই মহিলাগৰাকীয়ে এই মেচিনটো ঘৰৰ সন্মুখলৈ আৰামছে বেচিব পাৰিব কিহৰ কাৰণে কৈছো আপোনাৰ তাৰ পৰা লাভ হ'ব যেহেতু অসমৰ বহুতো নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলে এই বিজনেছটো কৰিব পাৰে বহুত এনেকৈ এটা কথা কওঁ এইখিনিতে বহুতে ভাবে যে দোকান এখন খুলিলো তাত বহুত টকা ইনকাম হয় কিন্তু যিখিনি ফুড ষ্ট্ৰীট হয় তাতে বেছি ইনকাম আহে হয় চাওক ফুড ষ্ট্ৰীট যিখিনি এনেকুৱা ধৰণৰ লয় সৰু সৰু মেচিন লৈ ব্যৱসায় কৰে তেখেতসকলে বেছি আপোনালোকৰ প্ৰফিটত থাকে সেইটো কাৰণে কৈছো আপুনি এনেকুৱা ধৰণৰ চুগাৰ কেন মেচিন লওক চুগাৰ কেন মেচিন হ'লে আপোনাৰ প্ৰফিট একদম বহুত থাকিব মাহিলী লাখ লাখ টকা পৰ্যন্ত আপুনি ইনকাম কৰিব পাৰে এই সাধাৰণ চুগাৰ কেন মেচিনটো তাকো EMI ফেচিলিটি আপোনালোকৰ দি আছে লাষ্টত আপোনালোকে এটা কথা কম যদি এনেকুৱা ধৰণৰ মেচিন ল'ব বিচাৰে তেতিয়াহ'লে মা কামাখ্যা মেচিন লগত যোগাযোগ কৰক যেটো স্ক্ৰিনত ফোন নম্বৰ ওলাই আছে আপোনালোকৰ লোকেশ্যনটো হৈছে গুৱাহাটী বৰাগাঁও অভাৰব্ৰিজৰ তলদি আহিলে আপোনালোকৰ ইয়াত মা কামাখ্যা মেচিনাৰী পাই যাব স্ক্ৰিনত ফোন নম্বৰ ওলাই আছে আপুনি ধুনীয়াকৈ যোগাযোগ কৰি এবাৰ লৈ যাব পাৰিব তো অলমোষ্ট আপোনালোকক গোটেই দেখাইছোই যদি আপোনালোকৰ পছন্দ হৈছে এনেকুৱা ধৰণৰ চুগাৰ কেন মেচিন এতিয়া আপোনালোকে এভেইলেবল আছে 100 ওপৰত মেচিন আছে আপোনালোকে ইয়াৰ পৰা লৈ ব্যৱসায়টো কৰিব পাৰিব ধন্যবাদ